এয়া চাওক জুবিনদাৰ এটা সুন্দৰ প্ৰতিচ্ছবি এওঁলোকে দেখাবলৈ বিচাৰিছে। আজি মানে ঢকুৱাখানা মহাবিদ্যালয়ত এটা সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা আছিল, হৈ গ'ল অলৰেডি। কি লৈছিলা শোভাযাত্ৰাটো? থিমটো জাষ্টিছ ফৰ জুবিনদাৰ। বঢ়িয়া। তাৰপিছত জুবিনদাৰ সম্পৰ্কত কিবা এটা কৈ দিয়া অসমবাসী ৰাইজক। অসমবাসীৰ চিনাকি আমাৰ হিয়াৰ আমঠুৰ জুবিনদাৰ যি হত্যাকাণ্ড, আমি সেই হত্যাকাণ্ডক ন্যায় বিচাৰি আমি এই শোভাযাত্ৰাটোত এইটো থিম বাছি লৈছিলোঁ, যিটো থিমৰ নাম হৈছে জাষ্টিছ ফৰ জুবিনদা। আমি এই থিমটো বা এই শোভাযাত্ৰাটোৰ জৰিয়তে আমি জুবিনদাৰ সম্পূৰ্ণ ন্যায় বিচাৰিছোঁ। সুন্দৰ এটা কথা কৈছে, ঢকুৱাখানা মহাবিদ্যালয়ৰ পৰা জুবিনদাৰ ন্যায়টো বিচাৰিছে। অকল ঢকুৱাখানা মহাবিদ্যালয় বুলি নহয়, সমগ্ৰ অসমৰ পৰা জুবিনদাৰ ন্যায়টো বিচাৰিছে। কেইদিন হ'ল কলেজো পোৱা? আজি আমাৰ 4দিন আছে। এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পালোঁ, সেই হেতুকে মই এই ক্লিপছটো লৈ থলোঁ। গেটখন দেখাই দিয়ে কলেজৰ। আৰুনো কি ক'ম, সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পালোঁ, সেই হেতুকে মই এই ভিডিঅ' ক্লিপছটো লৈ থলোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাই দিব। মানে এওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে, শোভাযাত্ৰাটো অলৰেডি শেষ হ'ল। তাৰপিছত এওঁলোকক মই লগ পাই ক্লিপছ এটা লৈ থলোঁ। থেংক ইউ।